আপোনাক সন্মুখত গালি দিবলৈ লাজ কৰিম, ভয় কৰিম, এইটো হৈছে কপটতাৰ কাম। কথা একো নাই, সৰলতাৰে গোটেই কথাখিনি ল'ব লাগে। কাৰণ আপোনাৰ মোৰ এই শৰীৰটো ঈশ্বৰে পৰোপকাৰৰ অৰ্থেই দিছে। এতিয়া চাওকচোন, অলপ এতিয়া প্ৰসংগত যে ওলাই গৈছে আই দ্ৰৌপদী, যে আন এগৰাকী মাতৃৰ হৃদয়ৰ বেদনাটো বুজিব পাৰিছে। সেইবাবে কোৱা হৈছে যে পৰোপকাৰে বহন্তি নদ্যা, পৰোপকাৰৰ বাবে নৈবিলাক বৈ যায়। পৰোপকাৰে ফলন্তি বৃক্ষঃ, পৰোপকাৰৰ বাবে গছত ফল মূল লাগে। পৰোপকাৰে দৌহন্তি গাৱঃ, পৰোপকাৰৰ বাবে গাইজনীয়ে গাখীৰকণ দিয়ে, নিজেইটো নাখায়, মানুহৰ বাবে দিছে, নহয়নে? পৰোপকাৰে শৰীৰমেতৎ, এই শৰীৰটো হৈছে পৰৰ উপকাৰৰ বাবে। আৰ্থিক ৰূপত নহ'লেও অন্তত কাৰোবাক বাক্যেৰে উপকাৰ কৰিব পাৰে। কাষৰ ঘৰৰ লগত মোৰ বেয়া, তেওঁৰ বিপদ এটা হৈছে, মই বেলেগকৈ সহায় কৰিব নোৱাৰোঁ, কিন্তু মুখেৰেতো সান্তনাটো দিবগৈ পাৰোঁ, নহয়নে? সেইটো দিয়াৰ প্ৰয়োজন। কিন্তু ৰৌজাল বৌজাল কৰি যদি তাত পৰিৱেশটো বিশৃংখল কৰা হৈছে, কাৰণ আমাৰ চিন্তাবিলাক বোলে ক'ৰবাত বেয়া ঘটনা এটা ঘটিল নহয়, সেই ঘটনাটোৰ সেইখিনি সময়ত উপস্থিত থাকি বিৰোধিতা কৰাতকৈ মোবাইলত ভিডিঅ' কৰি আপলোড দিয়াৰ সংখ্যা মানসিকতাটো বেছি হৈছে, হয়নে নহয়? ক'ৰবাত বেয়া কাম এটা কৰা দেখিছে। আৰু ছ'চিয়েল মিডিয়াটো এনেকুৱা, ছ'চিয়েল মিডিয়াত আপোনাৰ সকলো জ্ঞানী। আৰু আমাৰ নিজৰ সেই নাই কাৰণে মই আপোনাক সন্মুখত গালি দিবলৈ লাজ কৰিম, ভয় কৰিম, ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আপোনাক কিবা এটা ক'লে লাজ নকৰোঁ নহয়, এইটো হৈছে কপটতাৰ কাম। সন্মুখলৈ আহি মোৰ বোলে সাহস নাই, সেইকাৰণে মোবাইলটোৰ জৰিয়তে ইমানো শ্ব' অফ কৰিবগৈ নালাগে। কিছুসকলে ক'ৰবাত বোলে চাকি গছ দিছে নহয়, কথাটো কৈছোঁ, সেইখনো ফটো এটা মাৰি দিব, বোলে আজি আমুকত চাকি মাৰি দিলোঁগৈ, কোনোবা এজন মৰিলে আজি মোৰ ঘৰত বোলে আমুক মৰিল, এইটো কথা বেলেগ। কোনোবাই স্মৃতি হিচাপত ফটোখন ৰাখিছে, সেইটো ভুল বুলি ক'বলৈ বিচৰা নাই, সেইটো আমি ভুল বুলি বুজাবলৈও বিচৰা নাই। কিন্তু জীৱনটো ইমানো শ্ব' অফ কৰিব নালাগে, বোলে আজি আমুকটো খালোঁ তামুকটো খালোঁ, মিনিটে মিনিটে আপলোড। অকণমান নিজা অনুভৱৰ বাবেও ৰাখিব লাগে, নহয়নে? আজি বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান এটা উত্তম বস্তু আপোনাৰ মোৰ হাতত তুলি দিলে, মোবাইলটো, এইটোতো ঈশ্বৰ ভক্তি কৰিব পৰা যায়। সকলোৱে আমি গীতা ভাগৱত এনেকৈ পঢ়িব নোৱাৰিব পাৰোঁ, ইয়াৰ ভাঙনিমূলক। আজি চাওকচোন, বিশ্বৰ প্ৰতিটো ভাষাতে গীতা ভাগৱত অনুদিত হৈছে। জনাসকলে, ব্যৱহাৰ কৰিব পৰাসকলে অন্তত ডাউনলোড কৰি তাৰ দুটা শাৰীটো জীৱনত অন্তত প্ৰতিদিনাই পঢ়িব পাৰে। কিন্তু আমি সেইটো বিচাৰি নাযাওঁ। নতুনকৈ চিনেমা এখন ওলাইছে, নতুনকৈ গেম এটা ওলাইছে, সেইটো খুচৰি খুচৰি যাওঁ, যাওক, সেইটো ক'তো বাধা দিবলগীয়া নাই। তাৰ লগতে জীৱনৰ যাৱতীয় শিক্ষাখিনি, এইটো ক'বও বিচৰা নাই কাৰোবাৰ জীৱন বিশৃংখলিত, সকলো ভালতে আছে। কিন্তু আমি যদি বিচাৰোঁ আৰু ভালকৈ জীয়াই থাকিব পাৰোঁ, সেই দৰ্শনখিনি আমাৰ শাস্ত্ৰসমূহৰ পৰা পাব পাৰোঁ, সেইটোহে লাগে জীৱনত। আমি কৈ থকাৰ পৰা একো লাভ নাই, পঢ়িবলৈ ধৈৰ্য নাই, শুনিবও পাৰি, আমি কৈ থকা কথাখিনি নহয়। ভাগৱত গীতা এইখিনিৰ একদম প্ৰপাৰ সংস্কৃতৰ পৰা অসমীয়া, ইংৰাজী, হিন্দী সকলো ভাষালৈ অনুবাদ কৰা এনেকুৱা কিছুমান মোবাইলত এপ্লিকেশ্যন আছে, য'ত অডিঅ' শুনিব পাৰি। শুই থাকোঁতেও বহি থাকোঁতেও তাৰ অন্তত দুটা শাৰী শুনিলে সেইটোৰ পৰা জীৱনত বহুত প্ৰভাৱ পৰে। সেই চৰ্চাটো লাগে। নিজৰ চৰ্চা অবিহনে আনৰ কথা শুনি লাভ নাই। মই যদি নিজে চৰ্চা নকৰোঁ, আপুনি মোক আৰু বুজাই থাকক, কিবা লাভ আছে জানো? নাই নহয়। সেইকাৰণে নিজৰ চৰ্চাখন আমি নিজেই কৰিব লাগিব। সেই কুন্তী দেৱীয়েও চাওকচোন, ইমানবিলাক পঞ্চ পাণ্ডৱ আছে, বিদুৰ আছে, কিন্তু তাৰ মাজত কুন্তী দেৱীৰ মনতে এইটো চিন্তা আহিছে যে প্ৰভু, মোৰ জীৱনত পাৰিলে বিপদহে দিয়া, কাৰণ বিপদত পৰিলেহে মই তোমাক স্মৰণ কৰিম। সেইবাবে কোৱা হৈছে, সুমংগল অমংগল বিনে কৃষ্ণ নাম, অমংগল সুমংগল কৃষ্ণৰ কীৰ্তন। যে অমাংগলিক কৰ্মটো সুমংগল হৈ পৰে য'ত ভগৱন্তৰ প্ৰসংগ আহিছে, আৰু মাংগলিক কৰ্মটো অমংগল হৈ পৰে য'ত ভগৱন্তৰ প্ৰসংগ নাই। বোলে কেলে? আমাৰ অসমৰে তেখেতৰ নাম পৰিচয়টো নামটো মই পাহৰি থাকিলোঁ। এবাৰ মানে কি হ'ল, কিবা এটা মানে বিষয়ত কথা দিওঁতে নিউজত, আজিৰ পৰা প্ৰায় 100 বছৰমান পুৰণি কথা, অসমৰ কোনোবা এখন সত্ৰৰ তেওঁ ধৰ্মাধিকাৰ আছিল, কিবা এটা কথা কওঁতে মানে কৃষ্ণ সম্পৰ্কতে, সেইটো নিউজত ইমান আপোনাৰ ভাইৰেল হৈ গ'ল যে পিছদিনা সেই প্ৰতিখন নিউজ পেপাৰতে আপোনাৰ তেওঁৰ বিষয়ে ঢেৰ বিতৰ্কিত মন্তব্য ওলাবলৈ ধৰিল। তেতিয়া তেওঁ মানে যিসকল অনুগামী আছিল, শিষ্যবৰ্গ আহি কৈছে যে প্ৰভু, আজি আপোনাৰ কথা আমুক নিউজত এনেকৈ ওলাইছে তেনেকৈ ওলাইছে, তাৰপৰা হেডলাইনটো পঢ়ি দেখুৱাইছে যে আমুকটোক ক'লে তামুকটোক ক'লে।
তেতিয়া সেই নিউজ পেপাৰবিলাক চাই পেলাই তেওঁ মানে ৰঙা পেইন এটা লৈ কি কৰিছে সেই কথাবিলাক যিবিলাক লিখিছে লিখাৰ মাজত কৃষ্ণ নামটো কেইবাৰ ৰিপিট হৈছে দাগ দি গৈছে তাৰপৰা সুধিলে বোলে আপুনি কথাখিনি পঢ়ি নাচাই কৃষ্ণ নামটোতে দাগ দি গৈছে বোলে মোৰ অপমানহে গৈছে কৰি থাকক মোৰ অপমানৰ পৰা কোনো ঠিকো নহয় বেয়াও নহয় অন্ততঃ বাৰে বাৰে লৈ টাইপ কৰাটো হ'লেও অন্ততঃ কৃষ্ণ নামটো বাৰে বাৰে লিখিছে না ঈশ্বৰৰ নামেই লৈছে গতিকে চিন্তাটো হৈছে তেনেকুৱা সেইজন ব্যক্তিয়ে সেইটো চিন্তা কৰিছে মই আকৌ কি কৰিছোঁ কৃষ্ণ নামটো নাই দেখো উভত নাথপাহে আছে সেই চিন্তাটোত মাংগলিক কৰ্মটো একো নহয় মাংগলিক কৰ্ম যেনেকৈ চাওকচোন আমাৰ মাংগলিক কৰ্মৰ ভিতৰত এটা হৈছে প্ৰধান কাৰণ সকলো গৃহস্থী লোক আছে বিবাহ বিবাহ এটা মনুষ্য জীৱনৰ প্ৰধান সংস্কাৰ নহয় জানো বিবাহ কেতিয়াও সামাজিক কৰ্ম নহয় এইটো দেৱ কৰ্ম বিয়াখন পাতিবৰ আগত বোলে পেণ্ডেলৰ কাৰণে ইমান দিন লাগিব ইমান টকা পইচা খৰচ ফটো মৰাৰ কাৰণে ইমানখিনি আজিকালি এইটো ফটো আহিয়ে পৰে প্ৰতিটো সময়ত পাহৰি গ'লে পজ দি হ'লেও ফটোখন মাৰি ৰাখক বৰ ভাল কথা চিন এটা থাকি যাব কিন্তু যেতিয়া দেৱ কৰ্মকণ আচৰণ হৈ থাকে তেতিয়া কি কয় বিধিয়েই পঢ়ক বা হোমেই পঢ়ক বোলে দেও সোনকাল কৰিব দেই ধৈৰ্য নাই ঈশ্বৰৰ কৰ্মকণ কৰোঁতে ধৈৰ্য নাইনে সেইফালে পৰিয়ালেও কৈ থাকিব বন্ধুবৰ্গও কৈ থাকিব মিতিৰ কুটুমেও কৈ থাকিব সেই স্থানত পবিত্ৰতা ৰক্ষা কৰিব লাগে মোজাযোৰ পিন্ধিও কোনো প্ৰৱেশ কৰিব নাই আৰু দেখিবচোন জোতাই চেণ্ডেলে গোটেই ৰাক্ষস সভা কৰি তাতে হেন্দুল লুপ কৰি থাকে খোলাকৈ কৈছোঁ আৰু তাত পবিত্ৰতা ৰক্ষা নকৰে কৰিলে বুলিয়ে কিছুমান কাম নহয় সেই স্থানখনৰ আজি চাওকচোন নামঘৰলৈ আকৌ আজিকালি বাৰু সেইটো কমিছে নামঘৰলৈ আহোঁতে আমাৰ দুৱাৰমুখতে আপুনি ভৰি হাতকেইটা ধুই আহোঁ ৰাতিলৈ বোলে ভাওনা চেণ্ডেলযোৰ পাছতে লৈ আহিব কৃষ্ণ বুলি সোমালে চেণ্ডেলযোৰ লৈ নামঘৰলৈ ভিতৰলৈ সোমাই আহিলে তাতে বোলে বহি ভাওনা চাই আছে কি থাকিলে বাৰু গতিকে ক'ব বিচৰা হৈছে কি যি স্থানত অন্ততঃ সেই ঈশ্বৰৰ কৰ্মকণ আচৰণ হয় লক্ষ্মীনাৰায়ণ বুলি জ্ঞান কৰা হয় নহয়নে মুখেৰে ক'লেইতো নহ'ব পৰিৱেশটোতো আমি দিব লাগিব তাৰ জৰিয়তে সংস্কাৰ আহে দীঘল দি পৰি দিলেই কাৰো জীৱন পৰিৱৰ্তন নহয় যদি তাৰ মৰ্যাদাটো মই ৰাখি চলিব পৰা নাই সেই মৰ্যাদাটো ৰাখি চলিব লাগিব গতিকে সেই মাংগলিক কৰ্মটো অমংগল হৈ পৰে আগদিনা ইমান ঢাকে ঢুঙে বোলে বিয়া পাতি গ'লে পাছৰ পৰা ইমান বোলে ধন কাজিয়া কিবা কিবি সমস্যা কিয় হয় মংগলৰ মাজতো অমংগল হ'ব পাৰে অমংগলটো মাংগলিক হ'ব পাৰে যদি তাত ঈশ্বৰৰ সেই কৰ্মকণৰ মৰ্যাদা ৰাখি পেলাই সেই আচৰণকণ কৰা হৈছে সেই চিন্তাটো লাগে আৰু তাৰ বাবে এইটো নহয় আপুনি ভাবিলেই নহ'ব ময়োতো ভাবিব লাগিব লগতে আপুনি মোক কৈ আছে সেইটো ক্ষেত্ৰত ময়োতো প্ৰস্তুত হ'ব লাগিব সেই চিন্তাটো সকলোৰে মনত লাগে তেতিয়া অমাংগলিক পৰিৱেশত থাকিলেও সেইটো মংগলৰ কল্যাণৰ বাবে বীজ ৰোপণ হৈ যায় এনেধৰণৰ চিন্তা ভাগৱতে দেখুৱাইছে আৰু এই চিন্তাটো এই দৰ্শনটো যেতিয়া জীৱনত প্ৰতিফলন ঘটে তেতিয়াই সেই জীৱৰ বাবে পথ প্ৰশস্ত হয় কাৰ ভীষ্মৰ দৰে গতি পোৱাটো সেইবাবে ভীষ্মৰ মৃত্যুটোক কি বুলি কৈছে মুখ্য উৎসৱ মৰিছেহে মৃত্যুটোক মুখ্য উৎসৱ মানে কি য'ত আনন্দ উলহ মালহ মৃত্যুটো কেনেকৈ উৎসৱলৈ ৰূপান্তৰ হয় সেইটো হৈছে ভাগৱতৰ দৰ্শন কেনেকৈ চাওকচোন পিতামহ ভীষ্মই হৰসজ্যাত কিয় পৰিব লগা হ'ল তাৰ দুটা কাৰণ